আমি ছাত্ৰ ছাত্ৰীসকলক পুনৰবাৰ নমস্কাৰ জনাইছোঁ আৰু আজি আমি নৱম শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ এটা প্ৰথম অধ্যায়টোৰ এটা অংশ মৰ্চা চৰকাৰ, এই মৰ্চা চৰকাৰৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। তো আমাৰ প্ৰথম কথা হ'ল কি, মৰ্চা চৰকাৰনো কি বা মৰ্চা চৰকাৰ কাক বোলে বা মৰ্চা চৰকাৰ বুলিলে কি বুজা, এই কথাখিনি, এই ধাৰণাখিনি আমাৰ প্ৰথমতে আহিব লাগিব। আৰু যদি আমি মৰ্চা চৰকাৰ কি জানিব বিচাৰোঁ বা কাক বোলে জানিব বিচাৰোঁ, তেতিয়াহ'লে আমি কেইটামান বস্তু জনাটো দৰকাৰ হ'ব। ৰাজনীতিৰ ভাষাত যিবিলাক প্ৰয়োজন, তেনেকুৱা কিছুমান শব্দ আছে, যেনে ধৰা সংখ্যাগৰিষ্ঠতা, একক সংখ্যাগৰিষ্ঠতা আৰু সংখ্যাগৰিষ্ঠতা, এই বস্তু দুটা জানিব লাগিব। প্ৰাক নিৰ্বাচনী মিত্ৰতা আৰু নিৰ্বাচনোত্তৰ মিত্ৰতা, এই বস্তুকেইটা জানিব লাগিব। আৰু তাৰপিছতে আমি মৰ্চা চৰকাৰ কি জানিব পাৰিম। এতিয়া আমাৰ প্ৰথম প্ৰশ্নটো হ'ল কি, যে এখন ৰাজ্যত বা এখন ৰাষ্ট্ৰত এটা দলে কেনেকৈ চৰকাৰ গঠন কৰে। তেতিয়া তোমালোকে উত্তৰত দিবা যে এটা দলে যেতিয়া নিৰ্বাচনত জয়লাভ কৰে, তেতিয়াই সেই দলটোৱে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়ে। কিন্তু আমাৰ প্ৰশ্নটো হ'ল যে এটা দলে বিধানসভাতে হওক নাইবা লোকসভাতেই হওক অতি কমেও কিমানখন আসন পালে, কিমানখন আসনত তেওঁলোকৰ প্ৰতিনিধি জয়লাভ কৰিলে চৰকাৰ গঠন কৰিব পাৰে বা চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। তো তাৰ উত্তৰত আমি ক'ব লাগিব, যদি যিকোনো এটা দলে আধাতকৈ বেছি আসন লাভ কৰে, অতি কমেও আধাতকৈ বেছি আসন লাভ কৰে, তেতিয়াহ'লে সেই দলটোৱে চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়। যিটো দলে নিৰ্বাচনত আধাতকৈ বেছি আসন লাভ কৰে, সেই দলটোক একক সংখ্যাগৰিষ্ঠ দল বুলি কোৱা হয়। যিটো দলে নিৰ্বাচনত আধাতকৈ বেছি আসন, এখন হ'লেও বেছি, বহুত বেছি হ'লেতো হ'বই, এখন হ'লেও বেছি আসন যদি লাভ কৰিবলৈ সক্ষম হয়, সেই দলটোক একক সংখ্যাগৰিষ্ঠ দল বুলি কোৱা হয়। আকৌ যিহেতু আমাৰ ভাৰতবৰ্ষত বহুদলীয় পদ্ধতি আছে, বহুতো ৰাজনৈতিক দল থাকে, এনেকুৱাও পৰিস্থিতি হ'ব পাৰে যে কোনো এটা দলেই আধাতকৈ বেছি আসন লাভ নকৰিবও পাৰে। নিৰ্বাচনত বহুতো ৰাজনৈতিক দলে অংশগ্ৰহণ কৰিলে, কিন্তু কোনো এটা দলেই আধাতকৈ বেছি আসন নাপালে, তেতিয়াহ'লে সেই নিৰ্বাচনটোত একক সংখ্যাগৰিষ্ঠ দল নাথাকিব। কিন্তু আধাতকৈ বেছি নাপালেও তাৰ নিশ্চয় কোনোবা এটা দলে আটাইতকৈ বেছি আসন পাব, বাকীবিলাক দলতকৈ বেছি পাব। সি হয়তো আধাতকৈ কম হ'ব পাৰে, কিন্তু আটাইতকৈ বেছি হ'ব পাৰে। আৰু এই আটাইতকৈ বেছি আসন পোৱা দলটোক সংখ্যাগৰিষ্ঠ দল বুলি গণ্য কৰা হয় বা কোৱা হয়। এতিয়া আমাৰ কথাটো মনলৈ আহিলনে? একক সংখ্যাগৰিষ্ঠ দল কাক বোলে আৰু সংখ্যাগৰিষ্ঠ দল কাক বোলে? লিখিব নালাগে, লিখাৰ সময়ত মই কৈ দিম কি লিখিব লাগে, কথাখিনি বুজি লোৱা আগত। আমি দুটা পইণ্ট প্ৰথমতে তোমালোকক বুজাব খুজিছো। এটা হ'ল একক সংখ্যাগৰিষ্ঠ দল মানে কি আৰু সংখ্যাগৰিষ্ঠ দল মানে কি। যদি নিৰ্বাচনত, যিকোনো এটা নিৰ্বাচনত আধাতকৈ বেছি আসন লাভ কৰিবলৈ সক্ষম হয়, সেই দলটোক একক সংখ্যাগৰিষ্ঠ দল বুলি কোৱা হয়। আৰু যদি নিৰ্বাচনত কোনো এটা দলেই আধাতকৈ বেছি আসন লাভ কৰিব নোৱাৰে, তেতিয়া যিটো দলে আটাইতকৈ বেছি আসন লাভ কৰে, সেই দলটোক সংখ্যাগৰিষ্ঠ দল বুলি কোৱা হয়। এতিয়া আমাৰ প্ৰশ্ন হ'ল কি, যে যদি এনেকুৱা পৰিস্থিতিৰ উদ্ভৱ হয় যে নিৰ্বাচনত কোনো এটা দলেই আধাতকৈ বেছি আসন লাভ কৰা নাই, তেতিয়াহ'লে তেওঁলোকে চৰকাৰ কেনেকৈ গঠন কৰিব? তেতিয়াহ'লে তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ আন দলৰ সহায় ল'ব লাগিব। কাৰণ আমাৰ ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ নিয়ম মতে যদিহে এটা ৰাজনৈতিক দলে আধাতকৈ বেছি আসন লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে আন দলৰ সহায় লৈ হ'লেও তেওঁলোকে সমৰ্থনত দুটা বা তিনিটা বা তাতকৈ বেছি হ'ব পাৰে,
তো বেছি দলৰ সমৰ্থনত চৰকাৰ গঠন কৰিবলগীয়া হয় আৰু সেই ধৰণৰ চৰকাৰকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। মৰ্চা চৰকাৰৰ আন এটা নাম হৈছে সংযুক্ত চৰকাৰ। এতিয়া আমি গোটেই কথাখিনিৰ এটা সামৰণি লৈ আহিছো বা সাৰাংশ লৈ আহিছো। যদিহে যিকোনো এটা নিৰ্বাচনত এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে আন দলৰ সহায় লৈ চৰকাৰ গঠন কৰিবলগীয়া হয় আৰু তেনে চৰকাৰকে মৰ্চা চৰকাৰ বুলি কোৱা হয়। ৰবনে মনত? এতিয়া আহিছো আমি যে মৰ্চা চৰকাৰ হ'বলৈ কি হ'ব লাগিব? তেতিয়াহ'লে এটা দলেৰে চৰকাৰ গঠন নহ'ব, এটাতকৈ বেছি দলেৰে চৰকাৰ গঠন কৰিব লাগিব। এটাতকৈ অধিক দলৰ সমৰ্থন লৈ চৰকাৰ গঠন কৰিব লাগিব। তো এই এটাতকৈ যেতিয়া অধিক দলে একেলগে চৰকাৰ গঠন কৰিব, সেই দলবিলাকক মিত্ৰ দল বুলি কোৱা হয়। সেই দলবিলাকক মিত্ৰ দল বুলি কোৱা হয়। আৰু এই যে মিত্ৰতা, এই মিত্ৰতাটো দুই প্ৰকাৰৰ আছে। এটা হৈছে প্ৰাক নিৰ্বাচনী মিত্ৰতা আৰু এটা হৈছে নিৰ্বাচনোত্তৰ মিত্ৰতা। প্ৰাক নিৰ্বাচনী মিত্ৰতাটোক ইংৰাজীত প্ৰি পোল এলায়েন্সেছ বুলি কয় আৰু যিটো প্ৰাক নিৰ্বাচনোত্তৰ মিত্ৰতা, এইটো প্ৰি পোল এলায়েন্স বুলি কয়। এতিয়া আমি যিটো প্ৰি পোল এলায়েন্স আৰু পোষ্ট পোল এলায়েন্স, পোষ্ট পোল মানে হৈছে নিৰ্বাচনোত্তৰ পিছৰ, প্ৰি পোল এলায়েন্স আৰু পোষ্ট পোল এলায়েন্সৰ বিষয়ে আলোচনা কৰিম। অৰ্থাৎ প্ৰাক নিৰ্বাচনী মিত্ৰতা আৰু নিৰ্বাচনোত্তৰ মিত্ৰতা। মিত্ৰতা মানে কি? যে এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰিলে, গতিকে আন দলৰ সমৰ্থন লৈ যেতিয়া চৰকাৰ গঠন কৰিবলগীয়া হয়, সেই আন দলবিলাকক কি বুলি কোৱা হয়? সহযোগী মিত্ৰ দল বা মিত্ৰ দল বুলি কোৱা হয়। আৰু এই মিত্ৰতাটো দুই প্ৰকাৰৰ আছে। এটা হৈছে নিৰ্বাচনোত্তৰ মিত্ৰতা আৰু এটা হৈছে প্ৰাক নিৰ্বাচনী মিত্ৰতা। এতিয়া প্ৰাক নিৰ্বাচনী মিত্ৰতা হৈছে যে নিৰ্বাচন অনুষ্ঠিত নহওঁতেই, অৰ্থাৎ নিৰ্বাচন নহওঁতেই কেতিয়াবা কি কৰে, 2-3-4টা দল লগ হৈ যায়। যেনে ধৰা আমাৰ অসমত যোৱা নিৰ্বাচনত কি হ'ল, যে বিজেপি দলে অকলে নিৰ্বাচন নেখেলিলে, তেওঁলোকৰ লগত আকৌ কি কৰিলে, দুটা দল লগত লৈ ললে। কোন কোন ললে? অসম গণ পৰিষদ আৰু UPPL আৰু ভাৰতীয় জনতা পাৰ্টি। এই তিনিওটা দল মিত্ৰ দল হৈ তেওঁলোকে কি কৰিলে? ইলেকশ্যন খেলিলে। আৰু মিত্ৰ দল হৈ ইলেকশ্যনত অংশগ্ৰহণ কৰিলে তেওঁলোকৰ কিছুমান লাভ আছে। কেনেকুৱা লাভ আছে? যে য'ত অসম গণ পৰিষদ দলৰ MLA কেণ্ডিডেট দিছে, তাতে ভাৰতীয় জনতা পাৰ্টীয়ে দিয়া নাই। ভাৰতীয় জনতা পাৰ্টীৰ মানুহবিলাকে তাত অসম গণ পৰিষদক সমৰ্থন জনাইছে। যেনে ধৰা আমি হৈছো 48 নম্বৰ বক্কো বিধানসভা সমষ্টিৰ মানুহ। আমাৰ বক্কো বিধানসভা সমষ্টিত বিজেপিৰ বহুত মানুহ আছে, থকা স্বত্বেও আমাৰ বক্কো বিধানসভা সমষ্টিত কি কৰিছে, যে অসম গণ পৰিষদ দলক এৰি দিছে আৰু তেওঁলোকে কেণ্ডিডেট দিছে আৰু অসম গণ পৰিষদ দলটোকে বিজেপি দলে সমৰ্থন জনাইছে। এইটো হ'ল প্ৰাক নিৰ্বাচনী মিত্ৰতাত এনেকুৱা হয় যে কোন সমষ্টিত কোনটো দলে খেলিব, এইটো তেওঁলোকে সিদ্ধান্ত কৰি লয় আৰু তেওঁলোকৰ মিত্ৰ দলবিলাকৰ যিকোনো এটা দলৰ কেণ্ডিডেটহে তাত দিয়ে। ফলত কি হয়, একেলগে তেওঁলোকে আসনৰ সংখ্যা বাঢ়ি যায়। কিন্তু যিটো আমি নিৰ্বাচনোত্তৰ মিত্ৰতা বুলি কওঁ, এইটো তেনেকুৱা নহয়। নিৰ্বাচনোত্তৰ মিত্ৰতাটো হ'ল কি, যে সকলোৱে বেলেগে বেলেগে ইলেকশ্যন খেলাৰ পিছত যেতিয়া ৰিজাল্ট ওলোৱাৰ পিছত দেখা গ'ল যে কোনো এটা দলেই আধাতকৈ বেছি আসন নোপোৱাৰ ফলত ধৰি লোৱা হ'ল যে আমাৰ অসমৰ প্ৰেক্ষাপটটোৱে যদি তুমি ধৰা, যে কংগ্ৰেছ দল আছে, কংগ্ৰেছৰ সহযোগী UDF দল আছে বা BPF দলেও এইবাৰ তেওঁলোকক সমৰ্থন কৰিছে। এইটো তেওঁলোকেও প্ৰাক নিৰ্বাচনী মিত্ৰতাই কৰিছিল। আচলতে নিৰ্বাচনৰ আগতেই তেওঁলোকে ঘোষণা কৰিছিল যে আমি একেলগে খেলিম। কিন্তু নিৰ্বাচনোত্তৰ মিত্ৰতাটো হ'ল কি, যে তেওঁলোকে বেলেগে বেলেগে খেলিলে, নিৰ্বাচনৰ আগত তেওঁলোক লগ নহ'ল, পিছত যেতিয়া ডাঙৰ দলটোৱে চৰকাৰ গঠন কৰিব নোৱাৰিলে, তেতিয়া তেওঁলোকে সৰু সৰু দলবিলাকক সমৰ্থন বিচাৰিলে। ধৰা ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ আৰু UPPL যদি আগতীয়াকৈ মিত্ৰতা নহ'লহেঁতেন, নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে সৰ্বমুঠ 60খন আসন পাইছে অকলে।
UPPL বৰ্তমান এইবাৰ 6খন আসন পাইছে আৰু অসম গণ পৰিষদ দলে 9খন আসন পাইছে। তেতিয়া ইলেকশ্যনৰ পিছত, নিৰ্বাচনৰ পিছত ভাৰতীয় জনতা পাৰ্টীয়ে UPPL বা অসম গণ পৰিষদ দলক মাতিলেহেঁতেন যে আপোনালোক আহক, আমিতো অকলে চৰকাৰ গঠন কৰিব নোৱাৰো, তে আপোনালোকে আমাৰ লগত একেলগে চৰকাৰ গঠন কৰক। তেতিয়া কি হয়, এই সৰু সৰু দলবিলাকে কিছুমান চৰ্ত আৰোপ কৰে যে আমাৰ 2জন মিনিষ্টাৰ দিব লাগিব মন্ত্ৰীসভাত, আমাক আৰু অন্যান্য সা সুবিধা দিব লাগিব। এই ধৰণৰ কিছুমান কণ্ডিশ্যনৰ ভিত্তিত তেওঁলোকে সমৰ্থন হয় আৰু মৰ্চা গঠন কৰে। এতিয়া আমাৰ বুজিবলগীয়া পইণ্ট দুটা, এটা হ'ল প্ৰাক নিৰ্বাচনী মিত্ৰতা কি আৰু আনটো হ'ল নিৰ্বাচনোত্তৰ মিত্ৰতা কি। প্ৰাক নিৰ্বাচনী মিত্ৰতা মানে নিৰ্বাচনৰ আগতে দলবিলাক লগ হৈ কৰা মিত্ৰতা, আৰু নিৰ্বাচনোত্তৰ মিত্ৰতা মানে নিৰ্বাচনৰ পিছত যেতিয়া কোনো এটা দলেই সংখ্যাগৰিষ্ঠ আসন নাপায় তেওঁলোকে আন দলৰ সহায় লৈ মিত্ৰতা কৰে, এইটো হ'ল নিৰ্বাচনোত্তৰ মিত্ৰতা। এইবাৰ আহা যে আমাৰ এই যিটো মৰ্চা চৰকাৰ ব্যৱস্থা, এই মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান বিশেষ গুৰুত্ব লাভ কৰিছে। কেইটামান বিশেষ কাৰণ আছে যিবিলাক কাৰণত বৰ্তমান পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰতো, ভাৰতবৰ্ষতো হয়েই, তাৰোপৰি অন্যান্য ৰাষ্ট্ৰবিলাকতো কি হৈছে, এই মৰ্চা চৰকাৰৰ প্ৰসংগ আহিছে। যিবিলাক ৰাষ্ট্ৰত ইতিমধ্যে একাধিক ৰাজনৈতিক দল, দুটাতকৈ বেছি বহুদলীয় ব্যৱস্থা প্ৰৱৰ্তন হৈ আছে, সেই ৰাষ্ট্ৰবিলাকত কিন্তু ইতিমধ্যে মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে গুৰুত্ব লাভ কৰিছে বা বিশেষ গুৰুত্ব পাইছে। তো তাৰ আমি কি কাৰণত বিশেষ গুৰুত্ব পাইছে, তাৰ আমি 4টা কাৰণ উলিয়াই লৈছো। ইয়াত 1 নম্বৰ কাৰণটো দিয়া হৈছে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি, 2 নম্বৰটো দিয়া হৈছে একক দলৰ প্ৰাধান্য হ্ৰাস, 3 নম্বৰটো দিয়া হৈছে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজহুৱা ধন অপব্যয় নকৰা ব্যৱস্থা, আৰু 4 নম্বৰটো দিয়া হৈছে আঞ্চলিক প্ৰতিনিধিত্ব। এতিয়া আমি এই বিষয়কেইটাৰ ওপৰত অলপ সামান্য আলোচনা কৰিম যে আমাৰ বৰ্তমানৰ টিচিং পইণ্টটো হৈছে কি, বৰ্তমান সংযুক্ত অথবা মৰ্চা চৰকাৰ ব্যৱস্থাটোৱে বিশেষ গুৰুত্ব লাভ কৰিছে ইয়াৰ অন্তৰালত থকা কাৰণসমূহ ব্যাখ্যা কৰা বা বিশ্লেষণ কৰা। তো 1 নম্বৰ কাৰণটো হ'ল ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। যিহেতু ভাৰতবৰ্ষত বহুদলীয় ব্যৱস্থা চলি আছে, অকল ভাৰতবৰ্ষই নহয়, বহুত পৃথিৱীত ৰাষ্ট্ৰ আছে যিবিলাকত এতিয়া বহুদলীয় ব্যৱস্থা চলি আছে। গতিকে ইয়াত ৰাজনৈতিক দল গঠনৰ ক্ষেত্ৰত কোনো বাধা নাই। তেওঁলোকে যিমান ইচ্ছা সিমানেই ৰাজনৈতিক দল কি কৰিব পাৰে, গঠন কৰিব পাৰে। আৰু আমি ইয়াৰ আগত ৰাজনৈতিক দলৰ সংখ্যা বা ৰাজনৈতিক দল কিয় গঠন হয় সেই সম্পৰ্কত আলোচনা কৰিছো। বিভিন্ন পৰিপ্ৰেক্ষিতত, সময় আৰু পৰিস্থিতিৰ আহ্বানত বিভিন্ন ৰাজনৈতিক দল গঠন হ'ব পাৰে, আৰু যিহেতু বহুত ৰাজনৈতিক দল গঠন হ'ব, নিৰ্বাচনত সকলোৱে অংশগ্ৰহণ কৰিব, আৰু কৰাৰ ফলত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ নকৰিব পাৰে, আৰু নকৰাৰ ফলস্বৰূপে তো বিভিন্ন দল লগ হৈ কি কৰিব লগা হয়, মৰ্চা চৰকাৰ গঠন কৰিবলগীয়া হয়। গতিকে বৰ্তমান মৰ্চা চৰকাৰে জনপ্ৰিয়তা লাভ কৰাৰ এটা অন্যতম কাৰণ হৈছে ৰাজনৈতিক দলৰ সংখ্যা বৃদ্ধি। এতিয়া দ্বিতীয়টোলৈ অহা, একক দলৰ প্ৰাধান্য হ্ৰাস। একক দলৰ প্ৰাধান্য হ্ৰাস কথাটোত আমি ক'ব লাগিব যে আমাৰ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিল, 1885 চনতে ভাৰতবৰ্ষত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল, আৰু যেতিয়া 1952 চনত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিল, সেই সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলেই জয়ী হৈছিল আৰু তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল, একক সংখ্যাগৰিষ্ঠ দলৰূপে স্বীকৃত হৈছিল। আৰু সেই 1947 চনত ভাৰত স্বাধীন হোৱাৰে পৰা 1967 চনলৈ 20 বছৰ কাল ভাৰতবৰ্ষত কোনো মৰ্চা চৰকাৰ গঠন হোৱা নাছিল। তেতিয়া কংগ্ৰেছে একক দলৰ আধিপত্য বজাই ৰাখিছিল। কিন্তু তাৰ পিছত ক্ৰমান্বয়ে লাহে লাহে যেতিয়া দলৰ সংখ্যা বাঢ়ি গ'ল, কংগ্ৰেছত সমৰ্থন কৰা ব্যক্তিসকলে বিভিন্ন কাৰণত বিৰোধ হৈ আন আন দল গঠন কৰিবলৈ আৰম্ভ কৰিলে, আৰু গঠন কৰাৰ ফলত কি হ'ল, কংগ্ৰেছ দলে অকলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰা হ'ল, আৰু নোৱাৰাৰ ফলস্বৰূপে তেওঁলোকে কি কৰিবলগীয়া হ'ল, মৰ্চা চৰকাৰ গঠন কৰিবলগীয়া হ'ল। গতিকে এই একক দলৰ প্ৰাধান্যতাটো মৰ্চা চৰকাৰৰ ক্ষেত্ৰত একক দলৰ প্ৰাধান্যতাটো কমি আহিছে, আৰু এটা দলে সকলোকে সন্তুষ্ট নকৰাকৈ তেওঁলোকৰ ইচ্ছামতে কাম কৰিব নোৱাৰা হৈছে। তেওঁলোকৰ অংশীদাৰী সৰু সৰু দলবিলাকক সদায় গুৰুত্ব দি তেওঁলোকৰ প্ৰয়োজনসমূহ পূৰণ কৰি তেওঁলোকে কি ধৰণে বিচাৰে সেই বিষয়ে আলোচনা কৰিহে
এই দলটো গঠন হৈছে বা এই চৰকাৰ আহিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত এই চৰকাৰৰ গুৰুত্বটো বাঢ়িছে বা মৰ্চা চৰকাৰৰ গুৰুত্বটো বাঢ়িছে। এতিয়া ৩ নম্বৰ আহা, পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰি ৰাজহুৱা ধন অপব্যয় নকৰা। যদিহে এটা নিৰ্বাচনত কোনো এটা দলে আধাতকৈ বেছি আসন লাভ কৰিব নোৱাৰে, অৰ্থাৎ একক সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে আন দলৰ সমৰ্থন বিচাৰিব লাগিব। আন যদি কোনো দলে তেওঁলোকক সমৰ্থন নজনায়, তেতিয়াহ'লে চৰকাৰ গঠন কৰিব নোৱাৰে, পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। তোমালোকে জানাই, এখন ৰাজ্যত বা কেন্দ্ৰত যদি পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়, এটা নিৰ্বাচন অনুষ্ঠিত কৰিলে কিমান কোটি টকা ব্যয় হয়, এইটো অকল নিৰ্বাচনত যিসকল জড়িত তেওঁলোকেহে জানে বা মাজে মাজে সমীক্ষাত প্ৰকাশ পায় যে এটা বৃহৎ পৰিমাণৰ ধন নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত ব্যয় কৰিবলগীয়া হয়। যদি এবাৰ নিৰ্বাচনত কোনো এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে আৰু নতুনকৈ নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হয়, আন কোনো দলেই তেওঁলোকক মৰ্চা চৰকাৰৰ গঠনৰ ক্ষেত্ৰত সমৰ্থন নকৰে, তেতিয়া আৰু ধন ব্যয় হ'ব আৰু এই ধনবিলাক কাৰো ব্যক্তিগত হিচাপে কাৰো পকেটৰ পৰা খৰচ নহয়, এইবিলাক আমাৰ ৰাজকোষৰ পৰাই খৰচ হয়। যিবিলাক টকাৰে বা যিবিলাক ধনেৰে ৰাইজৰ উন্নতিৰ কাৰণে চৰকাৰে কাম কৰিব পাৰিলেহেঁতেন, কিন্তু সেই ধনবিলাক নিৰ্বাচনত খৰচ কৰা হোৱাৰ ফলস্বৰূপে এটা আমাৰ বৃহৎ বাজেট ঘাটি বা বৃহৎ ধন অপব্যয় হোৱা যেন অনুভৱ হয়। আৰু তাৰ ফলস্বৰূপেই সৰু সৰু দলবিলাকে ডাঙৰ ডাঙৰ দলবিলাকক সমৰ্থন কৰি পুনৰ নিৰ্বাচন অনুষ্ঠিত নকৰাৰ স্বাৰ্থতেই, যাতে আৰ্থিকভাৱে দেশখন পিছ পৰি নাযায় তাৰ স্বাৰ্থতেই কি কৰে, নতুনকৈ নিৰ্বাচন অনুষ্ঠিত নকৰাকৈ মৰ্চা চৰকাৰ গঠনত সমৰ্থন আগবঢ়ায়। আৰু ৪ৰ্থ নম্বৰটো আছে আঞ্চলিক প্ৰতিনিধিত্ব। অৰ্থাৎ এতিয়া আঞ্চলিক দলৰ প্ৰাধান্যতা বাঢ়িছে। বিভিন্ন অঞ্চলত বিভিন্ন ভাষাত বিভিন্ন জাতিৰ মাজত নতুন নতুন ৰাজনৈতিক আঞ্চলিক দলৰ সৃষ্টি হৈছে আৰু তেওঁলোকে কি কৰিছে যে এই নতুন আঞ্চলিক দলবিলাকে সদায় চৰকাৰৰ প্ৰতিনিধিত্ব বিচাৰে আৰু মৰ্চা চৰকাৰ হোৱাৰ ফলস্বৰূপেহে তেওঁলোকে কি কৰিব পাৰে, চৰকাৰৰ প্ৰতিনিধিত্ব লাভ কৰিব পাৰে। এইকেইটা আছিল বৰ্তমান মৰ্চা চৰকাৰ বা সংযুক্ত চৰকাৰে বিশেষ গুৰুত্ব লাভ কৰাৰ বিশেষ কাৰণ। এইবাৰ আহা, আমি ইতিমধ্যে ক'লোৱেই যে কেন্দ্ৰত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল 1977 চনত। আমি ইতিমধ্যে 20 বছৰ সময়ৰ কথা ক'লো। 1947 চনৰ পৰা 1967 চনলৈ কংগ্ৰেছে আধিপত্য বিস্তাৰ কৰিছিল আৰু তাৰ পিছত ক্ৰমান্বয়ে তেওঁলোক দুৰ্বল হৈ আহিল আৰু তেওঁলোকে এলায়েন্স কৰিবলগীয়া হ'ল বা মৰ্চা গঠন কৰিবলগীয়া হ'ল। ইতিমধ্যে 1977 চনত মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতবৰ্ষত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল। 1977 চনৰ মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতবৰ্ষত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল আৰু তাৰ পিছত 1989 চনৰ পৰা বৰ্তমানলৈকে ভাৰতবৰ্ষত কি হৈ আছে, অকল মৰ্চা চৰকাৰে প্ৰতিনিধিত্ব কৰি আছে। কোনো এটা দলেই এককভাৱে সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই। ইয়াৰ আমাৰ ভাৰতবৰ্ষত বৰ্তমান আটাইতকৈ শক্তিশালী মৰ্চা দুটা আছে, এটা হ'ল NDA আৰু এটা হৈছে UPA। NDA ফুল মিনিং হৈছে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট। অৰ্থাৎ এই যে নেশ্যনেল ডেমক্ৰেটিক ফ্ৰণ্ট, এইটো হৈছে বিজেপি নেতৃত্বাধীন বা ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন মৰ্চা। ইয়াত মূল দলটো হৈছে ভাৰতীয় জনতা পাৰ্টী আৰু বাকীবিলাক সহযোগী দল লগ হৈ তেওঁলোকে NDA গঠন কৰিছে। আনহাতে কংগ্ৰেছ নেতৃত্বাধীন যিখন মৰ্চা, কংগ্ৰেছে নেতৃত্ব দিছে, সেইখনক UPA বুলি কোৱা হয়। তাৰ ফুল ফৰ্মটো হৈছে ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, সংযুক্ত প্ৰগতিশীল মৰ্চা বা ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স বুলি কোৱা হয়। আৰু NDA নেশ্যনেল ডেমক্ৰেটিক এলায়েন্স, এইটো হৈছে ৰাষ্ট্ৰীয় বা জাতীয় গণতান্ত্ৰিক মৰ্চা। এই দুখন বৰ্তমান ভাৰতবৰ্ষৰ শক্তিশালী মৰ্চা। এতিয়া বৰ্তমান আমাৰ NDAৰ চৰকাৰ চলি আছে আৰু ইয়াৰ আগত আছিলে UPAৰ চৰকাৰ। UPAৰ চৰকাৰ পতন হোৱাৰ দুটা টাৰ্মছ আমি NDAৰ চৰকাৰ পাই আছো। এটা হ'ল নৰেন্দ্ৰ মোদী দ্বিতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হৈছে আৰু সেই কাৰ্যকালটো চলি আছে। ইতিমধ্যে 2 বছৰ প্ৰায় অতিক্ৰম হওঁ অৱস্থা হৈছে।
এইখিনিয়ে আছিল আজিৰ মৰ্চা চৰকাৰৰ মূল বস্তু। এতিয়া কথা হ'ল কি, কেইটামান প্ৰশ্ন আছে। আজিৰ প্ৰশ্নকেইটা পঢ়ি দিছো, আজিৰ প্ৰশ্নকেইটা, তাৰপিছত তোমালোকক লিখাৰ সুবিধা কৰি দিম। 1 নম্বৰ আছে মৰ্চা চৰকাৰ বুলিলে কি বুজা? 2 নম্বৰ, একক সংখ্যাগৰিষ্ঠ দল আৰু সংখ্যাগৰিষ্ঠ দলৰ মাজত পাৰ্থক্য কি? 3 নম্বৰ, প্ৰাক নিৰ্বাচনী মিত্ৰতা আৰু নিৰ্বাচনোত্তৰ মিত্ৰতা কাক বোলে? 4 নম্বৰ, NDA আৰু UPAৰ সম্পূৰ্ণ অৰ্থ লিখা। 5 নম্বৰ, ভাৰতবৰ্ষৰ প্ৰথমখন মৰ্চা চৰকাৰ কেতিয়া আৰু কাৰ নেতৃত্বত গঠন হৈছিল? আৰু শেষৰ প্ৰশ্নটো আছে, মৰ্চা অথবা সংযুক্ত চৰকাৰ ব্যৱস্থাটোৱে বৰ্তমান বিশেষ গুৰুত্ব লাভ কৰিছে, ইয়াৰ কাৰণসমূহ চমুকৈ ব্যাখ্যা কৰা। আমি সকলো ছাত্ৰ ছাত্ৰীলৈ মৰম জনাই আজিলৈ আমি ইমানতে পাঠটো সামৰিছোঁ, আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত তোমালোকে মৰ্চা চৰকাৰৰ গুণ দোষৰ বিষয়ে জানিবলৈ পাৰিবা, আৰু সেইটো ভিডিঅ'লৈকে অপেক্ষা কৰা। থেংক ইউ।